নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নাৰ্ছিং স্কুল ডেন্টেল স্কুল আৰু সমান্তৰালকৈ ল্যাবৰেটৰী প্ৰতিষ্ঠান যদিহে আপুনি খুলিব বিচাৰিছে তেনেহলে আপোনাৰ বাবে এই এটা জৰুৰী খবৰ আজিৰ দিনটোত ৰাজ্যিক কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেন্টেল স্কুল নাৰ্ছিং স্কুল ল্যাবৰেটৰী প্ৰতিষ্ঠান আৰু আন কেবাখনো ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এতিয়াৰ পৰা এনেসমূহ প্ৰতিষ্ঠান খোলাৰ পূৰ্বে আপুনি গৃহ বিভাগৰ পৰা ল'ব লাগিব অনুমতি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনুমতি আপুনি প্ৰমাণপত্ৰ ল'ব লাগিব আৰু তাৰ পাছতহে খুলিব পাৰিব এই ব্যক্তিগত প্ৰতিষ্ঠানসমূহ নাৰ্ছিং স্কুল ডেন্টেল স্কুল ফাৰ্মাসী প্ৰতিষ্ঠানক লৈও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য এনেসমূহ প্ৰতিষ্ঠান খোলাৰ পূৰ্বে অনুমতি ল'ব লাগিব গৃহ বিভাগৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত বুলি প্ৰমাণিত হলেহে আপুনি লাভ কৰিব অনুমতি নিৰাপত্তা সুৰক্ষিত বুলি গৃহ বিভাগৰ পৰা ল'ব লাগিব প্ৰমাণপত্ৰ ল্যাবৰেটৰী প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব এনে প্ৰতিখন প্ৰতিষ্ঠানে মানিব লাগিব ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো নাৰ্ছিং স্কুল ডেন্টেল স্কুল ফাৰ্মাসী প্ৰতিষ্ঠানক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য ল্যাবৰেটৰী প্ৰতিষ্ঠানক লৈ এতিয়া ডাঙৰ মন্তব্য দিয়া পৰিলক্ষিত হৈছে এতিয়াৰ পৰা কোনো লোকে যদিহে ব্যক্তিগতভাৱে ডেন্টেল স্কুল নাৰ্ছিং স্কুল অথবা ফাৰ্মাসী প্ৰতিষ্ঠান খুলিব খুজিছে তেনেহলে তেওঁলোকে গৃহ বিভাগৰ পৰা প্ৰথম ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনুমতি ল'ব লাগিব ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত বুলি যদিহে গৃহ বিভাগে অনুমতি দিয়ে তাৰ পাছতহে অন্যান্য কাম কাজসমূহ তেওঁলোকে আগবঢ়াব পাৰিব আৰু এইসমূহ প্ৰতিষ্ঠানক অনুমতি দিয়া বিশ্ববিদ্যালয়সমূহকো নিয়ম মানিবৰ বাবে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে আজিৰ দিনটো কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰ্ছিং স্কুল ডেন্টেল স্কুল ল্যাবৰেটৰী প্ৰতিষ্ঠান আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ফাৰ্মাসী প্ৰতিষ্ঠানক লৈ যি মন্তব্য কৰিছে সেই মন্তব্য এই মুহূৰ্তত শুনাইছো কিয়নো যদিহে কোনো লোকে এতিয়াৰে পৰা ৰাজ্যত তেনেধৰণৰ ব্যক্তিগত প্ৰতিষ্ঠান খুলিব খুজিছে তেনেহলে গৃহ বিভাগৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত বুলি প্ৰমাণপত্ৰ উলিয়াই ল'ব লাগিব মন্তব্য শুনাই লৈছো এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ ডেন্টেল কলেজ ফাৰ্মাসী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল সিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণপত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেন্টেল স্কুল ফাৰ্মাসী স্কুল ল্যাবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব যেটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলো আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সত আনিছো যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়ম কেইটা পালন কৰে এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ ডেন্টেল কলেজ ফাৰ্মাসী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল সিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণপত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেন্টেল স্কুল ফাৰ্মাসী স্কুল ল্যাবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব যেটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলো আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সত আনিছো যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়ম কেইটা পালন কৰে এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ ডেন্টেল কলেজ
ফাৰ্মাচী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল ছিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব। অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণপত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেণ্টেল স্কুল, ফাৰ্মাচী স্কুল, লেবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম। আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব, প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব। যিটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলোঁ, আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সত আনিছোঁ, যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়মকেইটা পালন কৰে। এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ, ফাৰ্মাচী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল ছিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব। অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণপত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেণ্টেল স্কুল, ফাৰ্মাচী স্কুল, লেবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম। আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব, প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব। যিটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলোঁ, আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সত আনিছোঁ, যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়মকেইটা পালন কৰে। এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ, ফাৰ্মাচী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল ছিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব। অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণপত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেণ্টেল স্কুল, ফাৰ্মাচী স্কুল, লেবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম। আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব, প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব। যিটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলোঁ, আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সত আনিছোঁ, যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়মকেইটা পালন কৰে।